ওয়েলকাম ভিউয়ার্স। এই ভিডিওটোত 2024 চনৰ ভাৰত ৰত্ন সন্মান লাভ কৰা ব্যক্তিসকলৰ বিষয়ে ডিসকাস কৰিম। ইয়াৰ আগৰ ভিডিওটোত ভাৰত ৰত্ন সন্মান লাভ কৰা কৰ্পূৰী ঠাকুৰৰ বিষয়ে ডিসকাস কৰিছিলোঁ। এই ভিডিওটোত লেটেষ্ট আপডেট 2024 চনৰ ভাৰত ৰত্ন সন্মান লাভ কৰা 5জন ব্যক্তিৰ বিষয়ে ডিসকাস কৰিম আৰু লগতে ভাৰত ৰত্নৰ ইম্পৰ্টেন্ট কুৱেশ্যন সমূহ ডিসকাস কৰিম। ভিডিওটো সম্পূৰ্ণ চাব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, 2024 চনত কিমানজন ব্যক্তিক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 5জন। 2024 চনত মুঠ 5গৰাকী ব্যক্তিক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে। প্ৰথমজন ব্যক্তি হৈছে কৰ্পূৰী ঠাকুৰ। কৰ্পূৰী ঠাকুৰক 2024 চনৰ মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে। কৰ্পূৰী ঠাকুৰ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল। তেওঁ দুবাৰকৈ বিহাৰৰ মুখ্যমন্ত্ৰী আছিল। 1970 চনৰ 22 ডিচেম্বৰৰ পৰা 1971 চনৰ 2 জুনলৈকে আৰু দ্বিতীয়বাৰ 1977 চনৰ 24 জুনৰ পৰা 1979 চনৰ 21 এপ্ৰিললৈকে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2024 চনৰ 24 জানুৱাৰীত কৰ্পূৰী ঠাকুৰৰ 100তম জন্ম বাৰ্ষিকী উদযাপন কৰা হয়। দ্বিতীয়জন 2024 চনৰ ভাৰত ৰত্ন সন্মান লাভ কৰা ব্যক্তি হৈছে লালকৃষ্ণ আদৱানী। তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ 2002 চনৰ পৰা 2004 চনলৈকে ভাৰতৰ 7ম উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তৃতীয়জন ব্যক্তি হৈছে পি.ভি. নৰসিংহ ৰাও। পি.ভি. নৰসিংহ ৰাওক 2024 চনৰ মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে। পি.ভি. নৰসিংহ ৰাওৰ সম্পূৰ্ণ নাম হৈছে পামুলাপৰ্তি বেংকট নৰসিংহ ৰাও। তেওঁ এগৰাকী ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ আছিল। তেওঁ 1991 চনৰ পৰা 1996 চনলৈকে ভাৰতৰ 9ম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চতুৰ্থজন ব্যক্তি হৈছে চৌধুৰী চৰণ সিং। চৌধুৰী চৰণ সিঙক 2024 চনৰ মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ 1979 চনৰ পৰা 1980 চনলৈকে ভাৰতৰ 5ম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পঞ্চমজন ব্যক্তি হৈছে M.S. স্বামীনাথন। M.S. স্বামীনাথনক 2024 চনৰ মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে। M.S. স্বামীনাথনৰ সম্পূৰ্ণ নাম হৈছে মানকম্বু সাম্বাশিৱন স্বামীনাথন। তেওঁ হৈছে এগৰাকী ভাৰতীয় কৃষি বিজ্ঞানী। তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, 2024 চনত কিমানজন ব্যক্তিক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 4জন। 2024 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে মুঠ 4গৰাকী ব্যক্তিক। ব্যক্তিসকল হৈছে কৰ্পূৰী ঠাকুৰ, পি.ভি. নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং আৰু M.S. স্বামীনাথন। নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে কেতিয়া ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1954 চনৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান হৈছে ভাৰত ৰত্ন। এই সন্মান সাহিত্য, কলা, বিজ্ঞান, সমাজ সেৱা আদি বিশিষ্ট ক্ষেত্ৰত সেৱা আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰা হয়। 1954 চনৰ 2 জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰ প্ৰৱৰ্তন কৰিছিল। 2024 চনলৈকে মুঠ 53জন ব্যক্তিক এই সন্মান প্ৰদান কৰা হৈছে। ভাৰতীয়সকলৰ বাদে অন্য বিদেশী ব্যক্তিৰ ভিতৰত খান আব্দুল গফুৰ খান আৰু নেলছন মেণ্ডেলা আদিকো এই সন্মানেৰে বিভূষিত কৰা হৈছিল। এই সন্মান প্ৰথমবাৰৰ বাবে 3জন ব্যক্তিক প্ৰদান কৰা হৈছিল। প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন লাভ কৰা ব্যক্তিসকল হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী আৰু চি.ভি. ৰমন। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন বঁটা কাৰ দ্বাৰা প্ৰদান কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে কোনে ভাৰত ৰত্ন বঁটা প্ৰদান কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰাজেন্দ্ৰ প্ৰসাদ।
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা প্ৰদান কৰে। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন কাক দিব লাগে, কোনে পৰামৰ্শ দিয়ে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন বঁটা কোন ৰঙৰ ফিতাত পৰিধান কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, বগা। বগা ৰঙৰ ফিতাত ভাৰত ৰত্ন বঁটা পৰিধান কৰা হয়। নেক্সট কুৱেশ্যন, 2024 চনলৈকে কিমানজন ৰাষ্ট্ৰপতিক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 6জন। 2024 চনলৈকে মুঠ 6জন ৰাষ্ট্ৰপতিক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছে। ব্যক্তিসকল হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, 1954 চনত ভাৰত ৰত্ন প্ৰদান কৰা হয়। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, 1962 চনত ভাৰত ৰত্ন প্ৰদান কৰা হয়। জাকিৰ হুছেইন, 1963 চনত ভাৰত ৰত্ন প্ৰদান কৰা হয়। ভি গিৰি, 1975 চনত ভাৰত ৰত্ন প্ৰদান কৰা হয়। ডক্টৰ APJ আব্দুল কালামক 1997 চনত ভাৰত ৰত্ন প্ৰদান কৰা হয় আৰু প্ৰণৱ মুখাৰ্জীক 2019 চনত ভাৰত ৰত্ন প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, শচীন তেণ্ডুলকাৰ। আটাইতকৈ কম বয়সীয়া ভাৰত ৰত্ন লাভ কৰা ব্যক্তি হৈছে শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰক 2014 চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা ক্ৰীড়া জগতৰ প্ৰথমজন ব্যক্তি কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন বিজ্ঞানী কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, CV ৰমন। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন বিজ্ঞানী হৈছে CV ৰমন। CV ৰমনক 1954 চনত ভাৰত ৰত্ন বঁটা দিয়া হয়। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন সংগীতজ্ঞ কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, MS সুব্বুলক্ষ্মী। MS সুব্বুলক্ষ্মীক 1998ত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ইন্দিৰা গান্ধী। ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীক 1971 চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথম উদ্যোগপতি কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, JRD টাটা। JRD টাটাক 1992 চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় গৃহমন্ত্ৰী পদত অধিষ্ঠিত হৈ ভাৰত ৰত্ন বঁটা লাভ কৰা ভাৰতৰ একমাত্ৰ নেতা কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, গোবিন্দ বল্লভ পন্ত। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আৰু ভাৰত ৰত্ন লাভ কৰা দ্বিতীয়জন অসমীয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা কাক দিয়া হৈছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, লাল বাহাদুৰ শাস্ত্ৰী। প্ৰথমবাৰৰ বাবে মৰণোত্তৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা নহ'লেও 1955 চনৰ জানুৱাৰী মাহৰ পৰা মৰণোত্তৰ ভাৰত ৰত্ন প্ৰদানৰ ব্যৱস্থা কৰা হয়। 1966 চনত প্ৰথমবাৰৰ বাবে মৰণোত্তৰ ভাৰত ৰত্ন বঁটা লাল বাহাদুৰ শাস্ত্ৰীক প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, মৰণোত্তৰভাৱে ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা কোন? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, অৰুণা আছফ আলী। নেক্সট কুৱেশ্যন, 2024 চনলৈকে কিমানজন ব্যক্তিক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 53 জন। 1954 চনৰ পৰা 2024 চনলৈকে মুঠ 53 জনক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে।